প্ৰখৰ এই ৰ'দত পথাৰৰ সৌটো পাৰে বহু কেইজন ব্যক্তিয়ে মাছ ধৰি আছে। সকলোকে নমস্কাৰ জনাইছোঁ আৰু গাঁৱৰে কাৰ্যসূচী এটালৈ বুলি ঘৰৰ পৰা এয়া মই ওলাই আহিছোঁ। আজি যথেষ্ট ৰ'দটো চোকা, সেয়েহে এয়া ছাতিও লৈ লৈছোঁ। আৰু আমি অকণমান ৰ'দ চোকা হ'লেই মানে গৰম বা তাপটো সহিবলৈ টান পাওঁ নহয়নে? তাৰ বিপৰীতে বাগানবিলাকত ইমান কষ্ট কৰি শ্ৰমিকবিলাকে পাত ছিঙে, পাত তোলে, বিভিন্ন ধৰণৰ কাম কাজ কৰি থাকে। তাৰোপৰি এই জেঠমহীয়া প্ৰখৰ ৰ'দত আমাৰ পথাৰবিলাকত মন কৰিবচোন, কিছুমান কৃষকে এই প্ৰখৰ ৰ'দতো গাত ৰ'দ নলগা আৰু বৰষুণ নপৰাৰ দৰে কেনেদৰে কাম কৰি থাকে, কোৰ মাৰে, হাল বায়, বন নিৰানি কৰে নহয়নে বাৰু? তেওঁলোকৰ কষ্টৰ আগত, শ্ৰমৰ আগত আমাৰ এই অকণমান ৰ'দ সহাটো, তাপ সহাটো তেনেই নগণ্য নহয়নে বাৰু?